Hello everyone, welcome back to my YouTube channel. Namaskar, apnalok সকলকে স্বাগতম জানাইছো মোৰ YouTube channel পুনৰ আজি এটা বিশেষ দিন. When I say it's special, I mean that গানৰ কাম এটা চলি আছিল গাইড ভয়েস দিব যাওতে ফেব্ৰুৱাৰীতে মই এটা শৰ্টস দিছিলো এই গানটোৰ ভিডিওটো শুট হ'ব গৈ আছে আজি বহুত কিবা কিবি হৈ কামটো বহুত পিছৱালে ফাৰ্ষ্টতে ডোল বিহু বুলি মিউজিক কৰা দাদাহঁতৰ দিলে তাৰ পাছত মোৰ বেমাৰ হৈ 2-3 মাহ তেনেকে দেৰি হ'ল ফাইনালি জুনত হ'ল অডিওটোৰ ডাবিঙৰ কাম তাৰ পাছত এই আগষ্টত ভিডিওটো কাম কৰিব গৈ আছো দেৰি হ'ল যদিও আজি হয় ভালৰ কাৰণে হয় বুলি যেটো কয় হেতু হৈছে টাইমখিনি পালো কাৰণে ভিডিওৰ আইডিয়া আহিল মানুহৰ লগত নেটৱৰ্কিং হ'ল আৰু এটা ফাইনালি প্ৰফেশনাল টিমৰ লগত কামটো কৰিব গৈ আছো এই কামটো মোৰ বাবে বহুত কাৰণত বিশেষ ফাৰ্ষ্ট গানটো মোৰ মায়ে লিখা হয় মায়ে লিখা গানৰ ভিতৰত প্ৰথমবাৰ পানীবদ্ধ হোৱা গান এটো মোৰ মই কৰিছো তাৰ পাছৰ কথাটো হ'ল মই কেতিয়াও এনেকে প্ৰফেশনাল ভিডিও কৰা নাই লগতে ডিৰেকচন কৰিবলেও এজন অভিজ্ঞ ব্যক্তি আমাৰ লগত আছে তেনেকুৱা মানুহ এজনৰ লগত মই কাম কৰিব পোৱাটো মানে আপোনালোকে 2-3খন চিনাকি মুখ দেখা পাব ফাৰ্ষ্ট টাইমৰ কাৰণে মই স্ক্ৰিপ্ট ৰাইটিং কৰিছো ভিডিও এটাৰ আৰু এটা স্পেশাল কথা গানটোত মোৰ মা দেউতা ভাইটি সবকে দেখা পাব আপোনালোকে প্ৰায় 6:30 মানতে আহিছো মেকআপটো কৰিবলে মোৰ লগত মেকআপ কৰিবলে লৈ আহিছো ফ্ৰেন্ড এজনী আপোনালোকৰ চিনাকি মুখ নমস্কাৰ গাইস কষ্টুৰী দাস নিথা সৰ আজি আছো কণ্ঠিমালাৰ লগত আৰু খুব ধুনীয়া এটা গান ভিডিঅ' শ্বুটৰ কাৰণে এয়া মেকআপ আৰ্টিষ্ট মোৰ বৌ 2 hours later মোৰ মেকআপটো অলমোস্ট হৈ গ'ল আৰু কষ্টুৰীক ইয়াতে বৌৰ ওচৰতে থৈ গৈছো কাৰণ বহুত দেৰি হৈছে তাইটো কৰি তাই সেইখিনি আহিব তাইৰ ঘৰ ইয়াৰ পৰা ওচৰতে মই গৈ পাব লাগিব বাকিখিনি কাম আৰম্ভ হোৱাৰ আগতে পালো আৰু ইয়াতে ফাৰ্ষ্টৰ গোটেই মানুহখিনি ৰেডি আপোনালোকে যাক এগৰাকী চিত্ৰশিল্পী হিচাপে জানে এতিয়া আমি ষ্টাৰ্ট কৰিব লৈছো ভালকে চাৰ্কিট দি আমি সেৱা কৰি ললো আমি ষ্টাৰ্ট কৰিম ছাৰৰ হাতেৰে All that. Ahok. Oh. Sale hola. Estania manu hoy. Lohoy, eto first scene ছাৰৰ আশীৰ্বাদ ললো প্ৰথমতে বাকি জোনে ভিডিওটো শুট কৰিব ভিডিওটা দাদা ইয়ং ৰুড মেন ইফালে আছে কণমণি দাদা জোনে বহুতখিনি এছিষ্ট কৰি আছে এই মাৰি দিলি আৰু অলে নাযাওঁ আৰু চুলিত মাৰি দিবা মস্ত মোটা দেখোন জেঠিমা আছে দে ভালে আছে Go. Kato. জীৱন বাৰ হয় হিমান বাৰ ঘূৰি খাব লগা আহিছো পেপাৰ ভিতৰত বেদি কৰি থৈছো মই লৈ যাই আছো দে ইয়াতে থৈছো বহুত বস্তু ইয়াতে একবাৰ লেখা দিব খাবৰ না ভিক্ষা মা দেউতাৰ চত অলপমান আছে সেইখিনি লৈ থাকালৈকে মই ৰেডি হৈ যাওঁ এইখিনি হ'লে আমি স্কুল এখনলৈ যাম এইখনে স্কুলখন আৰু আহি পাই যোগাৰবোৰ সেট কৰা লাগিবলৈ ইয়াত তো চিনিয়ে পায় মোৰ ভিউৱাৰ্ছে
Saya mesti kira pangkat ni lah. Nombor tak pangkat ni lah itu kering. আহি থাকবা দে তুমিও আহিছোঁ আমি কস্তুৰী ঘৰলৈ চেঞ্জ কৰিবলৈ আৰু তাইৰ ঘৰটো স্কুলখনৰ পৰা একদম ওচৰত স্কুলখনত আৰু প্ৰায় 1.5টা চিন বাকী আছে মই তেতিয়া ক'ব নাপালো ইমান দৌৰা দৌৰি হৈ আছে না উঠাৰ পৰা কস্তুৰীক তো কস্তুৰী হিচাপে চিনি পায় বহুতে তাই মোৰ স্কুল ফ্ৰেণ্ড আমি একেলগে পঢ়া আছিলোঁ শংকৰদেৱৰ ষ্টুডেণ্ট মই বৰবিলা নামৰ গাঁও এখনত আছিলোঁ তাৰপাছত বৰপেটা টাউনলৈ আহিলোঁ তাৰপিছতে তাইক লগ পোৱা আৰু ভাল এটা বন্ধু আছিলে আগৰ পৰাই আৰু তাৰপাছত ষ্ট্ৰীম বেলেগ হৈ গ'ল ষ্ট্ৰীম বেলেগ সেইকাৰণে লগ পাই নথকা হ'লো এতিয়া চেঞ্জ কৰিব গৈছিলোঁ আমি আমাৰ যে 5 মিনিট মানে কিমান কথা ওলালে ফোনত চবটো কথা পতা নাযায় সেইকাৰণে অকস্মাত লগ পালে মানে গোটেইখিনি এটা মুহূৰ্ততে কৰি দিব ইচ্ছা যায় কিন্তু নহয় তেনেকা সম্ভৱ এইটো কামৰ দ্বাৰাই লগ পালোঁ আমি প্লেন কৰিছোঁ আমাৰ ডেট এই স্কুলখনৰ বহুত মানে ছাপোৰ্ট পাইছোঁ বিলতাৰী হাতী LPSৰ পোহৰ নাট বিদ্যালয়ৰ সহযোগ কৰি আছে পোহৰ নাট্য বিদ্যালয়তে শিকা নিতুল ছাৰ আমাৰ যোনে ভিডিঅ'টো ডিৰেক্ট কৰি আছে তেখেতৰ তাইৰ আগৰে গুৰুৱে ছাৰে বহুত দিনৰ মূৰতো মই ছাৰক লগ পালোঁ আজি মানে আল্টিমেটলি থুলমূলকে পুৰণা মানুহখিনিৰ লগত কাম কৰিব পাৰে আৰু নিতুল ছাৰৰ লগত মোৰ ভিডিঅ'ৰ কাম প্ৰথম নাটক কৰিছোঁ নিতুল ছাৰৰ কাম বহুত ভালেই লাগে আগৰ পৰাই তো এইবাৰ কৰিবলৈ পাই বহুত ভাল লাগিল আৰু থেংকছ টু ইউ স্পেচিয়েলি থেংকছ টু ইউ মই এবাৰ সুধিছিলোঁ তাই মানে হাতে কৈ দিছে আৰু ইমান ব্যস্ততাৰ মাজত মানে সেই ৱৰ্ক লাইফটো বেলেগ প্ৰফেচনেল আৰু ফ্ৰেণ্ডশ্বিপটো এটা পাৰ্চনেলটো আমাৰ থাকেই লাইফত এই হিৰকক দেখি থাকে হিতেশ মানে নাম পিছত চেঞ্জ কৰিছে মোৰ কাৰণে হিৰকে মই মানে ভাবিবই নালাগে মানে মই কৰিলে কৰিব নে নাই মই আগতে তাৰ কাৰণে কথা দি দিব পাৰোঁ সি কৰিব দে আৰু নেক্সট দুবাৰ চেঞ্জ কৰিলোঁ ফটাফট অফিচ ৰুমতে পিছত লগ পাম ন আহিম স্কুলৰ চিনছখিনি হৈ যোৱাৰ পিছত টিচাৰ্ছখিনিৰ লগত আমি অলপ চাহ মিঠাই খালোঁ হেল্ল' উত্তৰ দিব না আৰু অলপ আৰু মেকআপ কৰি লওঁ নেকি নিজে পুৰা টাচ-আপ কিবা কিবি কৰি আছে আৰু আমাৰ ঘৰটোৰ এই অৱস্থা কৰি দিছে তাই 2 মিনিটত মই কাৰ কাপোৰে নাই এইখিনিতো মোৰ দেচোন বাৰু আৰু এতিয়া লাঞ্চ টাইম 3টামান শ্বট বাকী আছে আৰু চবেই এতিয়া থালিয়ে লৈছোঁ আৰু তাতে মা দেউতা মই কস্তুৰী ভেজ হয় এতিয়া আছিলে মন্দিৰত এটা চিন আমাৰ 5জনৰ মানুহবিলাকে যি বয়ান বুলি লিখে বাৰে বাৰে ঘূৰি ঘূৰি চাইছে খঙাৰ ভাবছে আৰু এইটো নতুনকে কৰিব পৰা ডাবকি কৰি আশা কৰিব পৰা নাছিলে হৈ থাকে ই নতুনকে থাকে না পাৱে মানে একদম
পাৰফেক্ট দিছে গোটেইকেইটা শ্বট আৰু মানে কৈ আছে ইমান পাৰফেক্ট দিছো মানুহে সঁচা ভিখাৰী বুলি ভাবছে আৰু হেণ্ডিকাপ বুলি ভাবছে মন্দিৰৰ পৰা দিব লাগে বজাৰত এটা শ্বট আৰু মই যে ক'ত চেঞ্জ কৰিব আহিছো নহয় নকওঁ আৰু এইবোৰ তাৰপিছত এইটো কাট কাটা কাটি নেক্সট লগাই ল'ব এক্সিলেন্ট হ'ব দিয়া মানে চবতে আজি ৰবিবাৰ কৰি দিলে হ'ব না লাহে লাহে দে পাব মই কৈ আছো এইগিলাখান নাগাঠি ঘৰত টকৰি মাৰি খাম না এইগিলাখান নাগাঠি তেজদিনলৈ কাপোৰো নাগাঠি সৰু বেণ্ডেজ গাঠি যে এনেই বোলে মাথা কাটি মৰা বুলি ভাবছো এই নকৰবি এইগিলাখান ভাল পাবি অলপমান ভাল ল'ব মেকআপ চেকআপ গোটেই বয়া হৈ গেল ৰিল বনাম বুলি ভাবছিলো এইজনে মাদ্ৰাছা দোকান হয়তো পিলি বলিছে লাষ্ট শ্বটটো দিয়াৰ আগতে আমি এতিয়া আকৌ একাপ চাহ খাই লওঁ আছিলে এটা শ্বট ৰেষ্টুৰেণ্ট এখনত তো উদিপ্ত দাদাৰ আছিলে দাদাৰ প্ৰথম শ্বটটো দি দাদা বঙাইগাঁও গৈছিলে আৰু তাৰ পৰা দাদা আহি দাদাৰ এটা যিটো বেলেগ শ্বট আছিলে সেইটো ৰেষ্টুৰেণ্টত দিব লাগে ৰেষ্টুৰেণ্টৰ ভিতৰত লাইটিংটো ইনডোৰ লাইটিং আৰ্টিফিচিয়েল লাইটিং থাকে চ' নেচাৰেল আউটডোৰ লাইটিঙৰ একো কথা নাথাকে দাদা আহি পাইছে ড্ৰেছ কোডটো ঠিক কৰিব গৈছে আৰু এইখন হৈছে ষ্টাৰ বেলি আৰু মই এওঁলোকৰ প্ৰতি খুব গ্ৰেটফুল যে আমাক পাৰ্মিশ্যন দিছে ইয়াত কৰিবলৈ আমি দিনত লাঞ্চটো ইয়াতেই কৰিছিলোঁ তেতিয়া মই ক'বলৈ ভালকৈ নোৱাৰিলোঁ ৰেষ্টুৰেণ্টখন আছে বজাৰ এৰিয়াত আমাক শ্বটটোৱে তেনেকুৱা লগা আছিলে য'ত এম্বিয়েঞ্চো ভাল কিন্তু ৰাস্তাৰ পৰা বহুত সোমাব নালাগে ৰাস্তা কাষতে হয় ডিজাইন বাই কষ্টুৰি নিকা ছাৰ তই কি চব কাম কৰা নেকি আৰু এটা বস্তু বৰ্তমান তাৰিখত সেইটো এটা গান আছে আৰু এটা ছিংগাৰবিলাকৰ বৰ্তমান লিৰিক্সবিলাকৰ ইমান ধুনীয়া ধুনীয়া লিৰিক্স আছে জীৱনত বৰ ছবি কোনোবাই যদি কৈছে মনত আছে মই বিদ্যা প্ৰেক্টিচ কমি গৈছে বেছি প্ৰেক্টিচ अब मेरी इतनी भी तारीफ मत करो मैं इतना भी कुछ खास नहीं मैंने बहुत स्पेशल एक सेट बने ভরে দিবা পারা সিস্টেম ওরান এখন বহে উঠি লাইট কেটা হুকো বানাস না নাজনে কাটি দিছে একটা দিছে কথা বলে যায় শুনবা লাগে আগে দুটা করছে বাসাইছে কলি আৰু সব নিজেই জানা হয় আৰু শুনব না আৰু কিবা কবা তোমাৰ নামটোৱে কৈ দিয়া যদি মনত আছে মোৰ নামটো মানে এনে পাহৰি দিছোঁ মানে ৰাতিপুৱা 6টাৰ পৰা এতিয়া 7টা মানে বহুত টাইম ইটোৱা ড্ৰেছ পিন্ধিছোঁ এতিয়া নিজকে কি হিচাপে চিনাকি দিম তাকে ভাবি পোৱা নাই ধন্যবাদ দিবিছিলোঁ তাতে প্ৰত্যেক বছৰ সহায় কৰে প্ৰত্যেক বছৰ দেউলত বহুত সহায় হয় আমাৰ চুলি পাওঁ মাস্ক পাওঁ তাৰপিছত এই কালাৰ পাওঁ এই যে গল্ডেন কালাৰ মাদকত লাগে নিজৰ মুখে সেইকাৰণে
ইমান বগা হলে মেকআপটো লৈ গ'ল না নাই ও কোনি আছে দে ফোনিখন ল কিন্তু ফাউন্ডেশন মই লৈ আহিলো হৈ কলি ক্রিম কালার অফ স্টিল দাম ইটো ইউজ কৰি আছে না কি হল কি তুমি এক্সপায়ার তো সব এ নই কি আম তো বাজলে যাই তিনি টাইম নহয় মই তো গম পাইছো তো দি ফুটবলৰ নাটক কেনো তেইশতে গেছে গে গাল গাল যি ধরব তো অলপ পিছত চাবিছো তোমার লগে একদম বিশ্বাস কৰা ভণ্টি আউট বলে বলছো না তারপর তোর একটা রিঅ্যাকশন লাগবে তারপর আরো আউট বলে বললে বলে তার নেক্সট এখন ঘড়ি আমি সব খাবা লাগবে এ সবটো হে হইছে তো দেখা পা নাই আউট কি করবি কোন বলে আই সেড আউট আই সেড আউট তোর হয়ে গেছে না তো তো তই কৰিছে তোক লৈছে লগে লগে নিতুন লাগিব এটা কলা অসাল কি কৈছে ঠিকে আছে মোক ঠিকে আছে এনে গম পাইছোঁ শ্বেয়াৰ কৰিছে আৰু আইডিয়াখিনি আজি আমি মানে স্পেশাল বস্তু খাইছো আপুনি মানেতো খাইছে ন দিয়া দিয়া বাই বাই দাদা বাই বাই দাদা থেংক ইউ দাদা থেংক ইউ তোমাক তো সবচে বেছি থেংক ইউ তোমাক তো আর কি কমা তোমাক থেংক ইউ দিনো হয়ে নলবাৰীতে নাযাওঁ সেই হয় কিবা ইচ্ছা যায় চাহ কাপ খাবা নাই দে নাযাওঁ সিফালে মই লকেশ্যন খাওঁ আজিকালি লাষ্টত জোনৰ ফ্ৰেণ্ডৰ গাড়ীত আহিলোঁ কস্তুৰী ভাইটি আৰু মই কস্তুৰী আৰু জোন আকৌ যাব ঘৰলৈ এডভান্সত আপোনালোকক ধন্যবাদ গানটোত বহুত মৰম দিয়াৰ বাবে চ' আপোনালোকে দিব লাগিব সকলোৱে ভালে কুশলে থাকক আজিলৈ